সৰবথাৰ সমষ্টিৰ অন্তৰ্গত চুঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ প্ৰাৰ্থী ৰূপা কোচ লহকৰৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। তেনে সময়তে সকলো প্ৰাৰ্থীয়ে চলাইছে প্ৰচাৰ অভিযান আৰু ইয়াৰ ব্যতিক্ৰম নহয় নিৰ্দলীয় প্ৰাৰ্থীসকল। সৰবথাৰ সমষ্টিৰ অন্তৰ্গত চুঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপা কোচ লহকৰৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান শতাধিক ভোটাৰ ৰাইজৰ অংশগ্ৰহণ। আজি প্ৰাৰ্থীগৰাকীৰ বাসগৃহত অনুষ্ঠিত কৰা এক প্ৰচাৰ সভাত শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। নিৰ্বাচনত জয়ী হলে অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিয়ে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। মই আগন্তুক আগৰ 5 বছৰত মই আঞ্চলিক সদস্যা হিচাপে মই অৱতীৰ্ণ হৈ আছিলোঁ। মোৰ কিছুমান কাম থাকি গৈছিলে। এতিয়া মই এই ৱাৰ্ড সদস্যা হৈ এবাৰ ৱাৰ্ডত মোৰ কাম আছে কেইটামান সম্পূৰ্ণ কৰিবলৈ। এইকেইটা মই সম্পূৰ্ণ কৰিম বুলি ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ মই, বহুত ভাল ধুনীয়া। তেওঁলোকে মোক ঘৰে ঘৰে গৈ তেওঁলোকে মোৰ লগত সঁহাৰি জনাইছে। জয় হোৱাটো নিশ্চিত হয়। ৰিপৰ্টাৰ লাইভ অসম।